আজি এটা পোষ্টত দেখিলোঁ এজনে সুধিছে কাণৰে নুশুনা আৰু ক'ব নোৱাৰা লোকে কি ভাষাত কথাবোৰ ভাবে বাৰু। এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ, তেওঁলোকে আমাৰ নিজৰ ভাষাতে ভাবিব পাৰে। তেওঁলোকে ছাইন লেংগুৱেজত অৰ্থাৎ ইংগিত আৰু ইচাৰাৰ দ্বাৰা সকলো কথা বুজি পায় আৰু প্ৰকাশ কৰিব পাৰে। লিপছ মুভমেণ্ট ফ'ল' কৰিও উচ্চাৰণ বুজি পায়। ভগৱানে সেইখিনি শক্তি তেওঁলোকক দিছে। আজিকালি ইমান স্কুল আছে, স্কুল কলেজত গৈ তেওঁলোকে ডিগ্ৰী লাভ কৰিবলৈও সক্ষম হৈছে। মই দেখিছোঁ তেওঁলোকৰ কিছু টিচাৰে ক'ব পাৰে আৰু কিছুমানে ক'ব নোৱাৰে। এই ফটোখন চাওকচোন, স্কুল আৰম্ভ হোৱাৰ আগতে কণ শিশুসকলে কিদৰে প্ৰাৰ্থনা কৰিছে। আৰু এই বৰ্ডখনলৈ মন কৰক, ছোৱালীজনী বঙালী আৰু ইংৰাজীত নাউন আৰু এডজেক্টিভ লিখিছে। কোনটো নাউন কয় আৰু কোনটো এডজেক্টিভ হয় সেইটো তেওঁ সেই চেণ্টেন্সটোত দেখুৱাবলৈ সক্ষম। গুৱাহাটীত আমাৰ ঘৰৰ ওচৰত এখন ডেফ এণ্ড ডাম্ব স্কুল আছে। সেই স্কুলখনৰ আগেদি মই প্ৰায়ে অহা যোৱা কৰোঁ। স্কুলখনৰ আগেদি যেতিয়া আহোঁ তেতিয়া স্কুল আৰম্ভ হয়, কেতিয়াবা ছুটি হয়। তেতিয়া মই দেখোঁ ইজনে সিজনৰ লগত ল'ৰা ছোৱালীবোৰে ইমান ছাইন লেংগুৱেজত কথা পাতি হাঁহে আৰু ফূৰ্তি কৰে। দেখিলে এনেকুৱা নালাগে যেন তেওঁলোকে শুনা নাপায় আৰু ক'ব নোৱাৰে। আমি যিখন এই ৰেষ্টুৰেণ্টত থিয় হৈ আছোঁ, এই ৰেষ্টুৰেণ্টখনৰ নাম হৈছে ইচাৰা। বেংগলোৰৰ আটাইতকৈ ডাঙৰ যিটো মল অফ এছিয়া, তাত এই ৰেষ্টুৰেণ্টখন আছে। ইয়াত যিমান ৱেটাৰ আছে কোনেও ক'বও নোৱাৰে আৰু শুনাও নাপায়। ইংগিতেৰে ক'ব লাগে আমি কি খাম, আমাক কিমান প্লেট লাগে আৰু আমি কি অৰ্ডাৰ দিব বিচাৰোঁ। আৰু তাহাঁতে ইমান ধুনীয়াকৈ অৰ্ডাৰ লয়। আমি আমাৰ নাতিটোৰ জন্মদিনত 25 জানুৱাৰীত তাতে আমাৰ ফেমিলিটোৱে খানা খাব গৈছিলোঁ। মানুহ অন্নবৰতে ভৰি থাকে। তাত গৈ মানুহে খুব ভাল পায়। টেবুলখনত যে এই পাৰি থৈছে মেটৰ দৰে, এইখন হৈছে মেনু কাৰ্ড হয় আৰু সেইখন ইংলিছত লিখা আছে আৰু তাতে ধুনীয়াকৈ দেখাই দিয়া হৈছে কোনটো বস্তু কিমান পৰিমাণৰ লাগে, কেনেকৈ ইংগিতেৰে ক'ব লাগে। ইমান ফাষ্ট অৰ্ডাৰ লয় আৰু ধুনীয়াকৈ সজাই আনি ডিছপ্লে কৰি বিলাই দিয়ে। দেখিলে ধৰিবই নোৱাৰি যে সঁচাকৈ তেওঁলোকে ক'ব নোৱাৰে আৰু শুনা নাপায়। ইমান ডিচেণ্ট, ভদ্ৰ আৰু ব্যৱহাৰ ইমান ভাল, দেখিয়ে ভাল লাগি যায়। সকলোৰে ফালৰ পৰাই তেওঁলোক আমাতকৈ পিছপৰা নহয়। ছাইন লেংগুৱেজ, লিপ ৰিডিং, লিপছ মুভমেণ্ট আৰু ইচাৰাৰ সহায়ত তাহাঁতে আমাৰ দৰে সকলো বিষয় পঢ়িব আৰু জানিব পাৰে। গতিকে আমি যিদৰে ভাবোঁ তেওঁলোকেও ভাবিব পাৰে। আমাতকৈ কোনো কথাতে তেওঁলোক পিছপৰা নহয়। শিক্ষা দীক্ষাৰ ফালৰ পৰাও আমাৰ দৰে তেওঁলোক আগবঢ়া।